নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ পবিতৰা নামৰ এখন ৰেষ্টুৰেণ্টলৈ আৰু এই ৰেষ্টুৰেণ্টখন অৱস্থিত হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ঠিক নিচেই কাষতে। এইটো হৈছে নেশ্যনেল হাইৱেটো। এইফালে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি যাব পাৰিব আৰু এইফালে আপোনালোকে যাব পাৰিব টাউন, ডিব্ৰুগড় টাউন আপোনালোকে যাব পাৰিব। আৰু এইখনে হৈছে পবিতৰা নামৰ এই ৰেষ্টুৰেণ্টখন, জনগোষ্ঠীয় খাদ্য সম্ভাৰ। আৰু এই ৰেষ্টুৰেণ্টখনলৈ যাবৰ কাৰণে আপোনালোকে এনেকৈ ওপৰলৈ এনেকৈ উঠি যাব লাগিব। আৰু বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আৰু এয়া হৈছে ৰেষ্টুৰেণ্টৰ ভিতৰৰ অংশটো। এয়া দেখিছে কিমান ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া। আৰু মই আপোনালোকক ক'বলৈ গৈ আছোঁ এই ভিডিঅ'ৰ জৰিয়তে সকলোবিলাক ভিতৰলৈ সোমাই অহাৰ লগে লগে মোৰ কিবা এটা ভাল লাগিছে। আৰু তাৰ আপোনালোকে দেখিছে কিমান ধুনীয়া চাফা, তেওঁলোকে কিমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে। ওপৰত দেখিছে গামোচা তেওঁলোকে এনেকৈ লগাই থৈ দিছে। আৰু আপোনালোকে চকী টেবুলবিলাক আপোনালোকে দেখিছে কিমান ধুনীয়া হাইজিন তেওঁলোকে মেইনটেইন কৰিছে। মোৰ এই বস্তুটো বেছি ভাল লাগিছে, কিয়নো আমি যিহেতু যিকোনো এখন হোটেল বা ৰেষ্টুৰেণ্টত আমি যেতিয়া খাবলৈ যাওঁতে প্ৰথম আমি দেখোঁ যে কিমান ধুনীয়া হয় আৰু কিমান তেওঁলোকে হাইজিন কিমান মেইনটেইন কৰিছে। এইফালে কিটচেনটো এইফালে আছে, এয়া দেখিছে বহিবৰ কাৰণে বহুকেইখন টেবুল আছে। আপোনালোকে ধুনীয়াকৈ খাদ্য আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু মই আপোনালোকক এতিয়া মেনুখন দেখুৱাম। আৰু এয়া হৈছে পবিতৰা জনগোষ্ঠীয় খাদ্য সম্ভাৰ। আপোনালোকে প্ৰাইচবিলাক কিন্তু চাই যাব হা। আৰু মই যিটো থালি এটা অৰ্ডাৰ দিছোঁ, পবিতৰা স্পেচিয়েল থালি বুলি কয়, তাত চিকেন আৰু পৰ্ক দুয়োটাই থাকে, মাত্ৰ 160 ৰুপিজ। চিকেন 2 পিচ থাকিব, পৰ্কো 2 পিচে থাকিব। তাৰপিছত আৰু হাঁহৰ মাংস তেওঁলোকে 1 পিচ দিয়ে। এইখনেই হৈছে থালিখন। আৰু লগত মই বাহু মাছ লৈ লৈছোঁ। আপোনালোকে দেখিছে কিমান ধুনীয়া এটা হাইজিন তেওঁলোকে মেইনটেইন কৰিছে। আৰু এইটো হৈছে টোপোলা ভাতটো। আপোনালোকে দেখিছে টোপোলা ভাত মই আগতেও দেখাইছোঁ আপোনালোকক। এয়া হৈছে টোপোলা ভাতটো। ৱাও, বঢ়িয়া। ইয়াত দুবিধ চাটনি দিছে, এবিধ চব্জি মানে ভাজি দিছে, এবিধ দিছে আলু পিটিকা দিছে, এয়া হৈছে চালাড দিছে, নেমু দিছে। আৰু এয়া হৈছে হাঁহৰ মাংস, লগত আলু 1 পিচ দিছে তেওঁলোকে। আৰু এয়া হৈছে এইটো হৈছে চিকেন হয়, চিকেন বইল হয়। এথেনিক বুলি ক'লে বইলটো আহি যায়। আৰু এয়া হৈছে আপোনাৰ গাহৰি পৰ্ক হয়, যিটো এয়া হৈছে বাহু মাছৰ গ্ৰেভি দিছে তেওঁলোকে। আৰু এয়া হৈছে দালি। চ' মই এতিয়া ধুনীয়াকৈ খাদ্য মই উপভোগ কৰিম। কিন্তু মোৰ এটা বস্তু ভাল লাগিছে কি বহুত ধুনীয়া হাইজিন তেওঁলোকে মেইনটেইন কৰিছে। ইমান ধুনীয়া চাফাকৈ তেওঁলোকে দিছে খাবৰ কাৰণে। যেনেকৈ প্লেচটো যেনেকুৱা চাফা, খাদ্যবিলাকো মানে তেওঁলোকে বহুত ধুনীয়া চাফা, বহুত ধুনীয়া চাফা এটা মেইনটেইন কৰিছে। হাইজিন তেওঁলোকে বহুত ধুনীয়া এটা মেইনটেইন কৰিছে। আৰু এয়া মই পবিতৰাৰ যিখন স্পেচিয়েল থালি হয়, পবিতৰা স্পেচিয়েল থালি, এইখন মই খাবৰ কাৰণে গৈ আছোঁ। এয়া হৈছে প্ৰথমতে গাহৰি যিটো মানে কাৰী, মানে বইলৰ যিটো তেওঁলোকে দিছিলে। আৰু সেইটো প্ৰথমতে মই খাব বিচাৰিছোঁ। তাত যিহেতু এটা স্মেল এটা আহিছে, ধুনীয়া এটা স্মেল আহিছে। ৱাহ, মজা লাগিছে খাবৰ কাৰণে। গাহৰি কিন্তু 2 পিচেই তেওঁলোকে দিছে, বইল ষ্টেণ্ডাৰ্ড পিচ হয়। আৰু চিকেনো আপোনালোকক মই দেখালোঁ, মাত্ৰ 2 পিচেই তেওঁলোকে দিছে বাৰু। কিন্তু খাবৰ কাৰণে ভালেই হ'ব। আৰু মই যিহেতু গাহৰিটো খাবৰ কাৰণে ভালেই পাইছোঁ, মজা। মই পবিতৰা ৰেষ্টুৰেণ্টৰ সকলোবিলাক খাদ্য ধুনীয়াকৈ উপভোগ কৰিলোঁ। তাৰ যিটো চিকেন, হাঁহৰ মাংস, চব্জি দিছিলে, যিটো ভাজি দিছিলে, এইটো মানে চয়াবিন আৰু আলু আৰু ঢেকীয়া তাত মিক্স কৰি দিছিলে চব্জিটো, ভালেই লাগিলে খাবৰ কাৰণে। আলু পিটিকা দিছিলে, তাৰপিছত 2 বিধ চাটনি দিছিলে। এবিধ হৈছে চানা আৰু সৰিয়হৰ যিটো চাটনি বনাইছিলে, তাৰপিছত আৰু এটা গ্ৰীণ চাটনি দিছিলে। আৰু মাছটো মই ধুনীয়াকৈ উপভোগ কৰিলোঁ। আপোনালোকে আহিব এইখন ৰেষ্টুৰেণ্টলৈ, ধুনীয়াকৈ আপোনালোকে খাদ্য উপভোগ কৰিব পাৰিব। আৰু ভেজ থালিখনৰ আপুনি প্ৰাইচবিলাক চাই ল'ব। ভেজ থালি, চিকেন থালি, পৰ্ক থালি কিমান প্ৰাইচ হয়, লগত টোপোলা ভাতৰ প্ৰাইচ আপোনালোকে চাই ল'ব। আৰু তাতে এটা কণ্টেক্ট নাম্বাৰো দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। মই আপোনালোকক যিহেতু মেনুখন ধুনীয়াকৈ আপোনালোকক দি দিছিলোঁ। আৰু মই ধুনীয়াকৈ এই খাদ্য উপভোগ কৰিলোঁ। আৰু মোক যাতে আপোনালোকে কমেণ্টত জনায় যে কেনেকুৱা পালে, ৰেষ্টুৰেণ্টখন দেখি পেলাই কেনেকুৱা পালে, চাই পেলাই আপোনালোকে কেনেকুৱা পালে, তাৰ খাদ্যবিলাক আপোনালোকে কেনেকুৱা পালে, আৰু তাৰ যিটো প্ৰাইচ, সেই প্ৰাইচটোৰ কথা কিন্তু ক'বলৈ আপোনালোকে নাপাহৰিব। কমেণ্টত আপোনালোকে নিশ্চয় জনাব। আৰু ধুনীয়া এখন ৰেষ্টুৰেণ্ট, এখন হাইজেনিক এখন ৰেষ্টুৰেণ্ট যদি আপোনালোকে খাব বিচাৰিছে, তেতিয়া আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিচেই কাষত এইখন পবিতৰা ৰেষ্টুৰেণ্ট আপোনালোকে ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। আৰু মোৰ যিহেতু বহুত ভাল লাগিলে, আলু পিটিকাৰ পৰা আদি কৰি গোটেইখিনি তেওঁলোকে ধুনীয়াকৈ দিছে, মোৰ বহুত ভাল লাগিলে। আৰু এয়া এটা চালাডো তেওঁলোকে দিছিলে, যিটো গাজৰ, বন্ধাকবি, পিঁয়াজ সকলোবিলাক মিক্স কৰি এটা চালাড দিছিলে। আৰু চালাডটো মই উপভোগ কৰিলোঁ, ভাল লাগিলে, বঢ়িয়া লাগিলে। ডালটো খালোঁ, সকলোবিলাক মোৰ মজা লাগিলে খাবৰ কাৰণে।
আৰু আপোনালোকে আহক এইখন পবিতৰা ৰেষ্টুৰেণ্টলৈ আৰু ধুনীয়াকৈ আপোনালোকে খাদ্য উপভোগ কৰক। যদি আপুনি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।